আৰক্ষীৰ গাড়ী চালক ৰাজীৱ হুছেইনে যোৱা নিশা এখন এজাহাৰ দিয়ে আৰু সেই এজাহাৰত উল্লেখ কৰে যে যোৱা মাৰ্চ মাহৰ 2 তাৰিখে তেখেতক এক্স MP জয়শ্ৰী গোস্বামী মহন্তৰ ঘৰত এখন ইনোভা গাড়ী চলাবলৈ কোৱা হৈছিলে। তেখেতে সেই ইনোভা গাড়ী চলাব নোৱাৰো বুলি কোৱাত প্ৰথমতে তেখেতক ঘৰৰ ভিতৰত মাৰপিট কৰে আৰু তাৰ পাছত তেখেতক বাহিৰত ওলাইও চেণ্ডেলেৰে কোবাই আৰু ৰ'দত আঁঠু কৰাই থয়। আৰু সেই সংক্ৰান্তে ইতিমধ্যে আমি দিছপুৰ থানা 193/2025 এটা কেছ ৰুজু কৰিছোঁ আৰু সেইটো তদন্ত প্ৰক্ৰিয়া এতিয়া আৰম্ভ হৈছে। এতিয়া আমি আইনত যি ধৰণে আগবাঢ়িব লাগে সেই ধৰণে আগবাঢ়িম। প্ৰথমতে আমাৰ সোধপোছবিলাক আৰম্ভ হ'ব, তাৰপাছত পৰ্যায়ক্ৰমে আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি যাৱতীয় যিখিনি কাৰুকাৰ্য কৰিব লাগে সেইখিনি আৰম্ভ কৰিছোঁ। দিছপুৰ থানাত কেইবাটাও বাইক চুৰি ঘটনাৰ ৰুজু হৈ আছিলে আৰু সেই সংক্ৰান্তত আমাৰ দিছপুৰ আৰক্ষীৰ এটা দল মেঘালয়ৰ ইষ্ট খাচী হিলছৰ পৰা 4খন চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু লগতে 3জন আছামী ক্ৰমান্বয়ে ছাদ্দাম খান, ৰফিকুল আলী আৰু ছাইফুল আলী তেওঁলোক আটাইকেইজন বৰপেটাৰ হয়। তেওঁলোকক এই কেছটোৰ সংক্ৰান্তত আটক কৰা হৈছে। বাংলাদেশ বৰ্ডাৰৰ পৰা গাড়ীখন উদ্ধাৰ কৰা হৈছে। হয়, সেই বাংলাদেশ বৰ্ডাৰ ইষ্ট খাচী হিলছৰ এখন বৰ্ডাৰিং গাঁৱৰ পৰা গাড়ী যোৱা নিশা ৰাতি 1 বজাত আমাৰ দিছপুৰ থানালৈকে এটা খবৰ আহে যে ব্ৰহ্মপুত্ৰ লজৰ ৰুম নম্বৰ 305টো ভিতৰৰ পিনৰ পৰা বন্ধ হৈ আছে আৰু তাৰ কোনো এক্টিভিটি নাই দিনটোত। গতিকে সেনেকৈ খবৰ অহাত আমাৰ দিছপুৰ থানাৰ পৰা এখন টিম এটা যায়। টিম এটা গৈ কিনে ৰুমটো খোলাৰ পাছত দেখে যে তাত মৃণাল মেধি নামৰ মানুহ এজন তেখেত চানমাৰীৰ হয়, তেখেতক চিট লৈ থকা অৱস্থাত পোৱা যায় আৰু সেইটো এটা UD কেছ ৰেজিষ্টাৰ হৈছে। সেইটো তদন্ত চলি আছে। সেইটো তদন্ততহে ওলাব। আমি ইনিচিয়েল খালি ডেড বডিটো ৰিকভাৰ কৰি লৈ আহিছোঁ, বাকী তদন্ত ওলাব।